নমস্কাৰ বন্ধুসকল মৰাণ এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে আদৰণি জনাইছোঁ আজি আৰু এটা বিশেষ ধৰণৰ খবৰ আপোনালোকৰ সন্মুখত দিবলৈ ওলাইছোঁ বন্ধুসকল ইমান দিনে বিভিন্ন চৰকাৰী খা খবৰ আপোনালোকক জনাই আহিছোঁ আজি এটা বেলেগ ধৰণৰ বাতৰি আপোনালোকক দিবলৈ ওলাইছোঁ আৰু হেয়া হৈছে মহাকাশত উপগ্ৰহই সৃষ্টি কৰিব যান-জঁট সূৰ্যৰ পোহৰ নাহে পৃথিৱীলৈ শংকিত বিজ্ঞানী অৰ্থাৎ যে ট্ৰেফিক জাম যেটো আমাৰ ৰাস্তাত বৰ্তমান টাউন চহৰত ওলাব নোৱাৰি ট্ৰেফিকৰ কাৰণে এই ট্ৰেফিকে অৱশেষত মহাকাশতো এটা সমস্যাৰ সৃষ্টি কৰিছে আৰু এই সমস্যাবিলাক সৃষ্টি হৈছে বিভিন্ন কৃত্ৰিম উপগ্ৰহ তথা অন্তৰীক্ষৰ যিবিলাক আৱৰ্জনা এই আৱৰ্জনাবিলাক মহাকাশৰ পৰা পৃথিৱীত বা অন্য গ্ৰহলৈ ঘূৰি নাযায় শূন্যত তেওঁলোকে ঘূৰি থাকে আৰু যাৰ ফলত এই যান-জঁটৰ সৃষ্টি হৈছে এই বাতৰিত কি কৈছে হকচোন একবাৰ চাই লওঁ যে পৃথিৱীৰ তলত থকা কক্ষপথ কিছুদিনৰ পৰা এক প্ৰকাৰ বন্ধ হৈ পৰিব যাক বিজ্ঞানীসকলে মহাকাশৰ যান-জঁট বুলি অভিহিত কৰিছে পৃথিৱীৰ পৰা প্ৰায় 1000 কিলোমিটাৰ উচ্চতাত সৃষ্টি হোৱা এনে যান-জঁটৰ বাবে পৃথিৱীলৈ সূৰ্যৰ পোহৰ অহাও বন্ধ হৈ পৰিব স্বাভাৱিকতে বিজ্ঞানীসকলে শংকিত হৈ পৰিছে দৰাচলতে পৃথিৱীৰ নিম্নত থকা কক্ষপথত বৰ্তমান 14000ৰো অধিক উপগ্ৰহই প্ৰদক্ষিণ কৰি আছে ইয়াৰ সমান্তৰালভাৱে 3000ৰো অধিক উপগ্ৰহ বিকল হৈ ঘূৰি আছে ইয়াৰ উপৰি 12 কোটিৰো অধিক অন্তৰীক্ষৰ আৱৰ্জনা ঘূৰি আছে কক্ষপথত এইবোৰেই মহাকাশৰ যান-জঁট হিচাপে পৰিগণিত হৈছে পিছে এনে যান-জঁটৰ বাবেই এতিয়া বিশ্বৰ বিভিন্ন দেশে উপগ্ৰহ বা ৰকেট উৎক্ষেপণৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে অন্তৰীক্ষৰ আৱৰ্জনা পৰিষ্কাৰ নকৰিলে যান-জঁটে পৃথিৱীৰ নিম্ন কক্ষপথত বাধাৰ সৃষ্টি কৰিব আৰু মহাকাশলৈ উপগ্ৰহ উৎক্ষেপণতো সমস্যাৰ সৃষ্টি কৰিব এনে অৱস্থাত কেৱল উপগ্ৰহ প্ৰেৰণেই নহয় অন্তৰীক্ষলৈ মানৱ যান প্ৰেৰণতো সমস্যা দেখা দিব গতিকে বাতৰিটো কিছু চিন্তানীয় পৃথিৱীৰ সমস্যা এতিয়া মহাকাশতো দেখা গৈছে আৰু ভৱিষ্যতে হয়তো ইয়ে আমাক বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব ধন্যবাদ আজিৰ বাতৰিটো এইখিনি